মই আকৌ এবাৰ চৰি কৈছোঁ, এক্সট্ৰিমলি চৰি, একদম বেয়া নাপাব। মই মানে এই যাদুটো দুটা ষ্টাইলত দেখুৱাব পাৰি। প্ৰথমতে এটা কাম কৰিব লাগে, এনেকৈ থ'লে হাতখন তো ইয়াত ঘূৰি থাকিলে ঘূৰি এনে মিছাও এনে ইচ্ছা কৰি পেলাই দিব লাগে। দি লেফ্ট হেণ্ড দি হে গাইছ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। চ' গাইছ, আজি 4 এপ্ৰিল কুকাৰৰ হুইচেল মাৰি আছে। 4 এপ্ৰিল 2024, দিনৰ বাজিছে 12টা। কোনদিনাৰ দৰে যোৱাকালিও দেৰিকৈ শুলোঁ, তো অলপ আগেকৈ উঠিলোঁ। তো 11:30 উঠিলোঁ, অলপ ফ্ৰেছ হৈ টেবুলত এইফালে এখন বনাই আছোঁ। চাওক বাপৰে, কুকাৰত ইমানেই ভাত খাব নে আজি, হুইচেলে মাৰি আছে। এইখন বনাই আছোঁ, আপোনালোক দেখাইছিলোঁ। তো এই ফেচখনৰ কাম অলপ হৈছে আৰু বহুত কাম বাকী আছে। তো এইখন বনাইছোঁ কেনভাছৰ ওপৰত, এক্ৰেলিক কালাৰ ইউজ কৰি বনাইছোঁ। তো লাগিব আৰু 2 দিনমান এইখন কমপ্লিট হোৱালৈকে। ভিডিঅ'ত কৈছিলোঁ যে মই জাগিৰোড যাম বুলি। জাগিৰোড গ'লোঁ, যাই কিনে 3 দিন থাকিলোঁ তাত। পৰহি ৰাতি 11:30 বজাত আহি পালোঁ আৰু ট্ৰেইনখন লেট আছিলে কাৰণে ইমান দেৰি হ'ল। বাপৰে গাইছ, আজি কি গৰম দিছে। সেইদিনতকৈ আজি বেছি গৰম আছে। গৰমছে ইয়াদ আহে, মোৰ ফেনখনো আনিব আছে নলবাৰীৰ পৰা। ফেনখন মানে নীলিম মহন্ত দা আজি আহিছিল নলবাৰীত কাম কৰিব, ছবিৰ কাম মোৰ লগত কৰিছিলোঁ। তাৰে ৰুমটো মই ঠিক কৰি দিছিলোঁ, মানে থকা ৰুমটো নলবাৰী টাউনতে। তাতে মোৰ নতুন ফেনখন নি কিনে লগাইছিলোঁ। বহুত দিন হ'ল, মানে 8 মাহ মানে হ'ল মই ফেনখন অনা নাই। তো মনত পৰিল, যোৱাকালি দি আহিলোঁ পইচাটো, মানে ভাড়া দিব আহিছিল। মোৰ ৰুমটো মোক দি থৈছিলে, মই দিয়া নাছিলোঁ। এতিয়া মই ফেনখন যাই লৈ আহিম। এতিয়া মই বঢ়িয়াকৈ টি চাৰ্টটো চেঞ্জ কৰি ল'লোঁ। এতিয়া যাম দোকানত চাউল আনিব, এই চৰকাৰী চাউল পাই যে কণ্ট্ৰলৰ চাউল, সেই আনিব যাই আছোঁ। কেইটা বাজিল? প্ৰায় 2:30 বাজিল। দোকান বা খোলাই আছে নে নাই তাৰ নাই হিচাপ। খোলাই থাকিব লাগে মোৰ হিচাপত। যাই চাওঁ, আপোনালোকে বলক, কাৰণ 50 কিলোৰ বস্তা একলা দাঙিব নোৱাৰোঁ মই। তো আপোনালোকে হেল্প কৰি দিব মোক, বলক। দোকানৰ পৰা চাউল লৈ আহিলোঁ, অলপ টাইম হ'ল। মই টেবুলতে বহি আছোঁ, অলপমান কালাৰ কৰি শুকাব দিছোঁ। এইফালে এনেকৈ থৈ দিছোঁ। যদি আপোনালোকৰ এক্ৰেলিক পেইণ্টিং লাগে বা স্কেটছ লাগে, মোক হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে, নম্বৰটো ডিছক্ৰিপশ্যনত আছে। ভাত খাই অলপ ৰেষ্ট ল'লোঁ, ডাইৰেক্ট আহি পালোঁ মৃদুলহঁতৰ ঘৰ। তো মই ফেনখন আনিব মৃদুলৰ লগতে যাম। মই এইখিনি ই ৰিক্সাত আহিলোঁ, এতিয়া মৃদুলে এতিয়া স্কুটিত যাই বঢ়িয়াকৈ ফেনখন খুলি কিনে লৈ আহিম। মৃদুলে বহি আছে একদম লেপটি গাড়ী, মোবাইলত পঢ়ি আছে চাকৰিৰ কাৰণে। পঢ়ি আছে না মেছেজ লিখি আছা? এই মিছা কথা ক'ব খুজিছে, সেইকাৰণে কাটো আহি গৈছে তোৰ। টাইম হৈছে 7:40, অলপমান বহলাক মোক অল্লাক। তাৰপিছত এতিয়া গাড়ীখন লৈ আহি আছে। এতিয়া আমি যাম ডাইৰেক্ট কলেজ চৌক হৈ বিদ্যাপুৰ। বল এই আহ ৰ বাই আকৌ নাখবি দে দে এই আহ ৰ দে বল ফেনখন খুলি পেলাই ল'লোঁ ৰ'ব। এতিয়া যাই আছোঁ, মৃদুল আহি আছে, সি পইচা আনিব গৈছিল দিবাক লাগি। ফেন লৈ আহি পালোঁ আমাৰ ঘৰ। মৃদুলে থবা আহিছে মোক। এফালে এইটো মৃদুল, তো মৃদুলে মোৰ টেবুলত বহি আছে। টেবুলত বহা নাই বাৰু, চেয়াৰত বহি আছে, ৰং চাই আছে। বহুত খোৱা লাগে হে বহুত কলা মলা হবি দে। এনেও কলাই দেচোন তই, গেৰুৱাটো শুই লওঁ মুখত চব বহি লওঁ। তই আহিছে ব চাহ তাহ খা, তই খচিকে থাকা নো। তহঁতক গেলে খচু নেকি মই? খুচৰাটো ধুনীয়াৰ বস্তু লৈছে আমাৰ তাত পাই। তোৰ তাৰ খচিব লগা কি আছে টেবুলখনত বাহিৰে? মূৰাটো লৈছিলি যে। আৰে সেইটো মোৰ তাৰ নিচা না তই কিবা কানি। এই থচু বন্ধ কৰি দিলান যা। আৰে গুচোন খাজানা ওলব বস্তু অলচোন তই বৰ চাহ তাহ খাই যা তই এতিয়া। বন্ধ কৰ হৈছি দে থ। আৰে এইগিলা নখচিবিচোন। বাপৰে সুস্তিন নাই আৰু নামিতি হ'ল তোৰ। লাষ্ট ভিডিঅ'ত মই এটা যাদু দেখাইছিলোঁ, সেই যাদুটো 1 টকা এটা নোহোৱা কৰি দিছিলোঁ, মানে হাতত ঘঁহি। তো বহুতে গম পাইছে যাদুটো, কমেণ্টো কৰিছে ঠিকেই, আৰু বহুতে জনা নাই। তো যাদুটো আজি শিকাম বুলি ভাবিছোঁ। তো আহক মই যাদুটো শিকাই দিওঁ আপোনালোকক। চাওক, সেইদিনা পইচাটো মই কি কৰিছিলোঁ, এই 1 টকাটো ইয়াত ঘঁহি মানে এনেকৈ নোহোৱা কৰি দিছিলোঁ। এই যাদুটো দুটা ষ্টাইলত দেখুৱাব পাৰি। প্ৰথমতে এটা কাম কৰিব লাগে, এনেকৈ থ'লে হাতখন তো ইয়াত ঘঁহি থাকিলে ঘঁহি এনে মিছাও এনে ইচ্ছা কৰি পেলাই দিব লাগে। দি লেফ্ট হেণ্ড দি উঠাব লাগে, এনেকৈ উঠাই দিলোঁ। লৈ এনেকৈ আনি এনেকৈ দিব লাগে। কিন্তু আচলতে ইয়াত পইচাটো অহাই নাই।
বাবুখন হাততে আছিল তো এইফালে চকু নাযায় মানে এইখন হাততে চকু থাকে এই চান্সতে মই এই পইচাটো ইয়াত থৈ দিওঁ গলৰ এইখিনিত দি পেলাই এনেকৈ এৰি দিওঁ দি ঘূৰি 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 এনেকুৱা কৰি দিওঁ তো আৰু এটা ষ্টাইল আছে সেইটো দেখাই আছোঁ 2 নম্বৰ ষ্টাইলটো কি কৰিব পইচাটো মানে এনেকৈ ঘূৰি ঘূৰি নেপেলালৈ হয় এটা কাম কৰিব ডাইৰেক্ট পইচাটো লেফ্ট হেণ্ডেদি ল'ব লৈ কিনে এনেকৈ আনিব কিন্তু ইয়াত পইচাটো নাই এইখন হাততে থাকিব এনেকৈ এনেকৈ আনি কিনে ডাইৰেক্ট দেখাই দিব এনেকৈ খতম একদম ইজি কিন্তু বহুতে ধৰিব নোৱাৰে তো প্ৰথম মই য'ত শিকিছিলোঁ মই ধৰিব পৰা নাছিলোঁ সেইকাৰণে গম পাই গ'লোঁ আৰু তো কেনেকুৱা লাগিল যাদুটো কমেণ্ট এটা কৰি দিব ভাল লাগে যদি লাইক কৰি দিব আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা ক'ব লগা আছে যেতিয়া মোৰ নিপু ডেকা ব্লগছত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছিল মই গিভৱে ৰাখিছিলোঁ 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাতেও গিভৱে ৰাখিছিলোঁ প্ৰথমতে অলপ গণ্ডগোল প্ৰথম গিভৱেটোত মানে কি হৈছিল কমেণ্ট কৰিব লাগে তাৰ উইনাৰ চিলেক্ট কৰা হয় যোনে কমেণ্ট কৰিছিল বহুতে কৰিছিল তাৰে মানে একে নামৰ দুটাই কৰিছিল আৰু যোনে উইনাৰ হৈছিল তো তেওঁৰ ছবিটো নাকি বেলেগ এটা ছবি চিলেক্ট কৰা গ'ল তো সেইটো আঁকিলোঁ তাৰপিছত গম পালোঁ যে এইটো ভুল হৈ গ'ল মোৰ তো এক্সট্ৰিমলি চৰি একদম মাফ কৰি দিব তো সেইটো আঁকিব আছে তো মই বহুত জেগাত গ'লোঁ ছবিৰ কাম চাম চলি আছিল মোটামুটি 6 মাহ মানেই হ'ল তো মই আঁকিব পৰা নাই আৰু 2K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত যোনটো গিভৱে ৰাখিছিলোঁ তো সেইটো চিলেক্টটো ঠিকেই হ'ল তো মই আধা আঁকা হৈ আছে সেইটো কমপ্লিট কৰি পঠাব বাকী আছে আৰু প্ৰথমটো এতিয়া নতুনকৈ কৰিব লাগে কাৰণ অলৰেডি বেলেগ এটা আঁকি পেলালোঁ তো সেইটো আছে বাৰু আপোনালোকে চাইছেই ভিডিঅ'ত কিজানি আৰু যোনে চোৱা নাই মোৰ চেনেলত যাব পাৰে সেইটো আছেই মই আকৌ এবাৰ চৰি কৈছোঁ এক্সট্ৰিমলি চৰি একদম বেয়া নাপাব মই মানে পঠাম বাৰু সেই দুটা কমপ্লিট কৰি কিনে আপোনালোকেতো জানেই ছবিৰ কামত বহুত টাইম লাগে মানে মেনেজ কৰা টান হৈ যায় তো সেইকাৰণে অলপ শ্ল' হ'ল শ্ল' মানে বহুতেই শ্ল' হ'ল ধৰক এনেকুৱা নহয় যে আৰু গিভৱে নাপাতোৱেই 3K ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'লে আৰু এটা গিভৱে পাতিম তো আপোনালোকে চবেই পাৰ্টিচিপেট কৰিব তাত বৰ্তমান ৰাতি 9টা বাজিল তো হঠাৎ যাব লগা হ'ল চকত মানে দোকানত যাব লাগিব কাৰণ মায়ে নলবাৰীত যাওঁতে বিস্কুট আৰু কিবা কানি বজাৰ কৰি লৈ পাৰিছিল মই পাহৰি গ'লোঁ মানে ইমানেই পাৰোঁ সদায় গালি খাওঁ তো সেইকাৰণে এতিয়া যাব লগা হ'ল উপায় নাই যাবই ব'লক তো আহি পালোঁ জুইবেদৰ ঘৰ মানে এন্দৰ ঘৰ চকৰ কাষতে চকত দেখি আহিলে একবাৰ এন্দৰ ঘৰত আহোৱে ই মোৰ জেঠীমাহঁতৰ বাইদেউৰ ল'ৰা বল অলপ ফুৰি হোৱা আগত দেখোন পাই চাবি না ৰাস্তাত দূৰ ফুৰিব ওলাই আহিছোঁ ৰ'ব অলপমান দূৰক লাগি তো ভাল লাগে গাড়ী মটৰ নাই বঢ়িয়া বতাহ দি আছে অলপ ফুৰো নামন্তি আৰু মই লাষ্ট ভিডিঅ'ত যে আপোনালোকক কৈছিলোঁ মেকুৰী খামচা বোলে হাতত চাব নেকি বস্তুটো কোনটো এইটো ঐ ওলাই আহ তোৰ থাকি মই মাছ মাংস খাব পৰা নাই ওলাই আহ ঐ ক'ত পলাক নেকি ঐ ধৰ 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 ঐ ওলাই আহ চুপি আছে এতিয়া হা ঐ আছোঁ ন ওলাই আহ ত্ৰিদিহঁতৰ ঘৰৰ পৰা আহি ভাত তাত খাই ফ্লিপ বুক বনোৱাৰ কাৰণে ফ্ৰেমগিলা কাটি আহিছিলোঁ আৰু গ্ৰিড বনাই আহিছিলোঁ তো এতিয়া অলপ বাহিৰত ওলাইছিলোঁ ভিডিঅ'টো শেষ কৰিবৰ কাৰণে আৰু ভিতৰত তেনেকৈ কথা কৈ থাকিব ভাল নালাগে মাহঁত ঘুমাইছি 12:30 বাজিল ৰাতি দেউতাও ঘুমাইছি তো জগাবৰ ইচ্ছা নাই মোৰ হোপ গাইছ আপোনালোকৰ ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু যদি মোৰ চেনেলত তোমাৰ নতুনকৈ আহিছে আৰু ভিডিঅ' চোৱাৰ কাৰণে ইণ্টাৰেষ্টেড তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব পাৰে তো লগ পাম নেক্সট ভিডিঅ'ত বাই বাই